Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ কাৰণ APSC আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোক সেৱা আয়োগে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন 2023 ফাইনেল ৰিজাল্টস ডিক্লেয়াৰ কৰিলে আজিৰ ডেটত ঠিক আছে আজি যোনটো তাৰিখ হেতু তাৰিখত আজি ডিক্লেয়াৰ কৰিছে 5 ডিসেম্বৰ ইয়াতে দেখিছে আসাম সিভিল সাৰ্ভিস জুনিয়ৰ গ্ৰেডৰ টোটাল পোষ্ট আছিল 45 টা ইয়াতে ব্ৰেকআপো কৰা হৈছে Open category 21 ta reserved for women sota OBC MOBC teneke kora ase gutekhini so yate first rank holder Siranjip Phukon open category paise gender male hoy to Assam civil service junior grade thik ase 45 ta post asile teneke goi ase gutekhini so total 45 ta post Assam civil service category paise tar bisot Assam police service junior grade total 35 ta post asile Assam police service top korise all Assam rank Partho Protim Sharma ঠিক আছে এটা আসাম পুলিশ সার্ভিস ইয়াতে আপোনালোকৰ দেখিছে টোটাল 35 টা তাৰ পিছত সুপ্ৰিটেন্ডেন্ট অফ টেক্সেছত এটাই আছিল ৰিজাৰ্ভ ফৰ এসসি নয়নজ্যোতি মজুমদাৰে পাইছে সুপ্ৰিটেন্ডেন্ট অফ এক্সাইজত এটাই আছিল পোষ্ট ধ্ৰুৱজ্যোতি দাসে পাইছে ৰিজাৰ্ভ কেটেগৰীত আসাম ফাইনেন্স সাৰ্ভিস 13 টা পোষ্ট আছিল তাৰে অল আসাম ৰেংক টপ কৰিছে পাৰ্থ প্ৰতিম বৰা ঠিক আছে ৰেংক নাম্বাৰ 1 তাৰ পিছত ব্লক ডেভেলপমেন্ট অফিচাৰ বিডিঅত 6টা আছিল তাতে পাইছে নিখিল অধিকাৰীয়ে ৰেংক 1 পাইছে এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰ অফ কোঅপাৰেটিভ সোসাইটিছ টোটাল 4টা আছিল তাৰ ভিতৰত টপ কৰিছে অল আসাম ৰেংক 1 পাইছে হিমাংশু কলিতা তাৰ পিছত আহি গল ইন্সপেক্টৰ অফ টেক্সেছ 4টা আছিল তাৰ ভিতৰত অল আসাম ৰেংক 1 পাইছে জিতজ্যোতি মেল বাকিখিনিটো আছে মই বাকিখিনি কোৱা নাই আৰু অকল টপাৰ কিজনৰ নাম কৈছো ইন্সপেক্টৰ অফ লেবাৰ আপোনালোকে দেখিছে 4টা পোষ্ট আছিল ইয়াতে টপ কৰিছে নম্ৰতা নন্দী তন্ময় গোস্বামী দিবাকৰ গোহাই সুপ্ৰিয়া শ্যাম তাৰপিছত এসিস্ট্যান্ট এমপ্লয়মেন্ট অফিচাৰ এটাই পোষ্ট আছিল OBC MOBC কাৰণে ৰিজাৰ্ভ আছিল তেওঁ পাইছে অংকিতা ৰে পাইছে তাৰপিছত সাব ৰেজিষ্ট্ৰাৰ 3টা আছিল পোষ্ট তাৰে টপ কৰিছে প্ৰিয়ানুষ ভৰালী তাৰ পিছত নেক্সট হৈ গল এসিস্ট্যান্ট একাউন্টস অফিচাৰ আসাম একাউন্ট সাৰ্ভিসত টোটাল 107টা পোষ্ট আছিল তাৰে টপ কৰিছে সমৰজিৎ কলিতা মেল ওপেন কেটেগৰী তেনেকে গৈ আছে ইয়াতে 107টা পোষ্ট আছিল আসাম একাউন্ট সাৰ্ভিস সো আপোনালোকে দেখিছে আসাম একাউন্ট সাৰ্ভিসত পোষ্ট আটকে বেছি আছিল তাৰ পিছত ইন্সপেক্টিং অডিটৰ এলিমেন্টাৰী এডুকেশন টোটাল 11টা পোষ্ট আছিল তাৰ ভিতৰত প্ৰতীক্ষা গায়নে কি বুলি কয় টপ কৰিছে ইয়াতে বাকি ইমানে আছিল টোটাল 11টা পোষ্ট আছিল ইন্সপেক্টিং অডিটৰ এলিমেন্টাৰী এডুকেশন সো এবাৰ বৰ্তমান এইখিনিয়ে পোষ্ট আছিল সো যি সকলে ইয়াতে আপোনালোকৰ নাম আহিলে তেওঁলোকলৈ অভিনন্দন থাকিলে কংগ্ৰেচুলেশনস টু অল অফ ইউ আপোনালোকে সাকসেসফুলি সিভিল সাৰ্ভিসেস এক্সামিনেশন ক্লিয়াৰ কৰিলে বাকি যি সকলে এলাইড সাৰ্ভিসত পাইছে তেওঁলোকেও আকৌ এলাইড সাৰ্ভিসত যদি আপোনালোকৰ নিজৰ প্ৰিফাৰেন্স আছিল তেতিয়ালে এলাইড সাৰ্ভিসত থাকিব পাৰে আৰু যদিহে আপোনালোকৰ আকৌ যদি ইয়াতকে ইমপ্ৰুভমেন্ট কৰিব মন আছে তেতিয়ালে আকৌ দি দিব নেক্সট ইয়াৰ মাৰ্চত আকৌ প্ৰিলিমিনাৰী হ'বই সো আপোনালোকৰ ইমপ্ৰুভমেন্ট আছে যদি আসাম সিভিল সাৰ্ভিস বা আসাম পুলিশ সাৰ্ভিস বা তেনেকুৱা ধৰণৰ হায়াৰ গ্ৰেড সাৰ্ভিসেস লাগে তেতিয়াহলে আপোনালোকে আকৌ পৰীক্ষা দিব পাৰে একো কথা নাই আৰু যি সকলে ইন্টাৰভিউ ষ্টেজলৈ গৈ পেলাইও ধৰক আজি ইয়াতে লিষ্টত নাম নাপালে তেওঁলোকেও নিৰাশা হ'ব নালাগে কাৰণ আপোনালোকে ইন্টাৰভিউ ষ্টেজলৈ যোৱা মানে বহুতখিনি এচিভমেন্ট হৈছে আপোনালোকে বহুতখিনি কষ্ট কৰি পেলাই হিমানটো ষ্টেজ পাইগে কাৰণ প্ৰিলিমিনাৰী বা আদি কৰি মেইনছ তাৰ পিছত ভাইভা এই তিনটা ষ্টেজ সিভিল সাৰ্ভিস এক্সামিনেশনৰ বহুতে টাফ থাকে যিকোনো অন্য কম্পিটিটিভ এক্সামিনেশনতকে সো আপোনালোকে যদি ইন্টাৰভিউ ষ্টেজ লকে পাইছে সো যথেষ্টখিনি কি বুলি কয় কষ্ট কৰি পেলাই হিমানটো ষ্টেজ পাইছে নিৰাশা নহব আপোনালোকে আকৌ নেক্সট টাইম আকৌ দিব তেতিয়াহলে আকৌ ভাল হ'ব ৰিজাল্ট নেক্সট টাইম ডেফিনেটলি আপোনালোকে ক্লিয়াৰ কৰিব ঠিক আছে সো এইখিনি আছিল এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালো আই হোপ আপোনালোকে ভিডিঅ'টো দেখি পেলাই যি সকলে ইয়াতে ক্লিয়াৰ কৰিছে আপোনালোকে কমেন্ট সেকশনত জনাওক কোনবা মোৰ ভিডিঅ' মানে মোৰ ভিউৱাৰ্ছ বা সাবস্ক্ৰাইবাৰ্ছ আছে নেকি যোনে সাকসেসফুলি ক্লিয়াৰ কৰিছে আজিৰ এই কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ ৰিজাল্টস সো আপোনালোকে কমেন্ট সেকশনত জনাওক কোন আছে মোৰ ভিডিঅ' চোৱা তেওঁলোকলৈ অভিনন্দন থাকিলে আৰু বাকি আপোনালোকে জনাওক কোন আছে বা কোনবা যদি ইন্টাৰভিউ ষ্টেজলৈ পাই পেলাইও নহলে ক্লিয়াৰ তেওঁলোকেও জনাওক কেনেকুৱা কি হৈছে সো ইমানখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালো মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেলকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় অসম